এয়া মই আলুৰ চব্জি বনাবলৈ ওলাইছোঁ। বৰ্তমান তেল গৰম হোৱাৰ পিছত পিঁয়াজ অকণ দিলোঁ। পিঁয়াজটো জাষ্ট ৰেড ব্ৰাউন হ'লেই হ'ল। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ আলুৰ চব্জি বিহাৰী ষ্টাইলত কেনেকৈ বনায়। এয়া মই মছলা পেষ্ট কৰি ৰাখিছোঁ। হৈ গৈছে, জাষ্ট মই পেষ্টটো দি কেনে অলপ চাওঁ ফ্ৰাই কৰি। নহৰু পিঁয়াজৰ পেষ্ট অলপ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াত জিৰা ধনিয়া পেষ্ট দিম। আপোনালোক চাইছে এইখিনি মই পেষ্ট কৰি থোৱা আছে। এয়া মই অলপ পানী দি ল'লোঁ। মছলাখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপিছত এইটো অলপ টাইম ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত 5-10 মিনিটৰ পিছত এইটো ধুনীয়াকৈ ফ্ৰাই হৈ যাব। ফ্ৰাই হোৱাৰ পিছত এয়া মই আলুখিনি ধুনীয়াকৈ গুচাই মেলি থৈছোঁ। আলুখিনিক ধুনীয়াকৈ সৰু সৰুকৈ টুকুৰা কৰি ল'ম। তাৰপিছত মই চব্জিটোত দি ল'ম। এয়া মছলাখিনি ফ্ৰাই হ'ল আৰু 5 মিনিটমান ফ্ৰাই কৰি দিলোঁ। ধুনীয়াকৈ ফ্ৰাই হৈ যাব। আপোনালোক দেখিছে বহুত দিন হ'ল ইমান গৰমৰ কাৰণে মছলা দিয়া চব্জি খোৱাই নাই। মা পাপাহঁতে কৈছে বহুত দিন হ'ল অলপ ভালকৈ চব্জি এসাঁজ খাওঁ মছলা দিয়া। সেই বনাবলৈ লৈছোঁ। এয়া আলুখিনি আপোনালোকৰ ওচৰতে দি দিলোঁ। মছলাখিনি ধুনীয়াকৈ আলুটোত মিলাই লওঁ। এই মছলাখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। 5 মিনিটৰ কাৰণে ইয়াক মই ঢাকি থৈ দিওঁ। এয়া আমাৰ মছলা ফ্ৰাই হৈ গ'ল। বহুত ধুনীয়া স্মেল, ভাল লাগিছে। চব্জিটো চাই ভাল লাগিছে, খাই কিমান ভাল লাগিব বা। এয়া গৰম পানী অলপ ৰাখিছিলোঁ, মই পানীটো চব্জিত দি দিওঁ। দি কিনে অলপ টাইমৰ কাৰণে মই বইল কৰিবলৈ আৰু অলপ ঢাকি থৈ দিম। দেখিছেনে কালাৰটো ইমান মৰম লগা। 5 মিনিট পিছত আকৌ এবাৰ চেক কৰিম হৈছেনে নাই। এয়া আমাৰ চব্জি হৈ গ'ল। ভাতৰ লগত খাবৰ কাৰণে জোল অলপ ৰাখিছোঁ। এনে দেখাত বহুত ধুনীয়া হৈছে। খাই চাওঁ কেনেকুৱা হয়। খোৱাৰ পিছত আপোনালোকক জনাম দেই। এইখিনিতে সমাপ্ত।